নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভিগু পৰীক্ষা কৃষ্ণৰ দ্বিতীয় খণ্ড দুলৰী। ৰাম পাছে বৈকুণ্ঠত ভয়লায় পগত, যাৰ সমনাহি আন। ভিগুৱে কৃষ্ণক পৰীক্ষা কৰিবৰ কাৰণে বৈকুণ্ঠত উপস্থিত হ'ল। তাৰ সমান এই বিশ্বত আৰু নাই। ইমান মাধুৰ্যপূৰ্ণ মনোমোহা। অন্তেশ পুৰত লক্ষী সহিত, সুতিয়া আছে শ্ৰীহৰি। তাংক পৰীক্ষিতে ভিগু অলক্ষিতে, পখিল তদৰি। দেখিল লক্ষীৰ তুলিয়া, চৰণ কমল হৰি। সুতি আছে ৰংগে যাই যে নখংগে, হৃদয়ে হানি লাগুৰি। লাঠিৰ পহাৰে হৰি সলভিয়া, উঠি পঢ়োত্ৰাৱখনি। ভিগুক দেখিয়া খাতৰ নামিয়া, নমিলা পৰি চৰণে। লক্ষীয়ে সহিতে চৰণ ধুৱাইল, কৰিল সৎকাৰ। কেতিয়া বাখিলা নজানিল পঢ়ো, খমিও দুখ আমাৰ। ভকতৰ গতি বুলন্ত আপুনি, ঋষিৰ মুখ কচাই। এই সিংহাসনে খনে কবহিও, আশা বৰ দুখ পাই। ইটো বৰ্জময় মোহৰ হৃদয়, কৃষক মাৰি লালাঠি। স্বভাৱে কোমল বিপ্ৰৰ চৰণ, চুত পাইলা পঢ়ুৱাতি। চতুৰ্দশ লোক পাল যত, সবে বসে মোৰ গাঁৱে। মই সমে আজি
পবিত্ৰ কৰিলা জানিলা লাঠিৰ ঘাৱে তীৰ্থকো পবিত্ৰ কৰে কোন চিত্ৰ ইটো তব পাদুদক এই পদ জলে পবিত্ৰ কৰিয়া খমিও মোৰ দোষক আবেশে জানিলোঁ লক্ষীৰ একান্ত মহিষে ভয়লো ঈশ্বৰ তোমাৰ পদৰ ধূলাই বেহৰিল মোৰ পাপনিৰ মোৰ ইটো হিয়া মহালক্ষী পায়া জানুৱাৰ চাৰিবা কিন্তু এই কষ্ট পাইলা বৰচুত ইটো দুখমৰখিবা কৃষ্ণে বেহি বুলি বিপ্ৰ পদ ধূলি হৃদয়তে মলছিল উদ্ধ লোমপান্তি ভৈল শ্বেতকান্তি শ্যামতনুৰ জলিল ভিগুৰু চৰণ কৰিলা মৰ্দন লাখে লাখে শ্ৰক্ৰপ্ৰাণী বিপ্ৰত ভকতি দেখিয়া কৃষ্ণৰ বিস্ময় ভৈল মুনি হৰিষে বিবল ভৈলা প্ৰেম জল নয়নৰ পৰে ধাৰি মুখে নোলাই ৰাৱ হৰষি লগাও মাধৱৰ সত্ৰকাৰী মনত গুণন্ত প্ৰভু ভগৱন্ত এইহে বিপ্ৰৰ দেৱ জনমে জনমে ইহান চৰণী কৰিব দিহ ভকতি চৰণৰ হন্তে কৃষ্ণৰ হস্তক অন্তৰ কৰি উঠি লাজে মন হয়া কিছু নুবুলিয়া
চলিলা পৰম তৃষ্টি। ভিগুৱে কৃষ্ণক পৰীক্ষা কৰিবৰ কাৰণে তেখেত অন্তঃপুৰত প্ৰৱেশ কৰিলে যে লক্ষীৰ লগত কৃষ্ণ একেলগে শয়ন কৰি আছে। লক্ষীৰ উৰুত কৃষ্ণৰ চৰণ থৈ পেলাই ৰং মনেৰে তাত তেখেতে শুই আছে। ভিগুৱে গৈ পেলাই হৃদয়তে কৃষ্ণৰ হৃদয়তে গোৰ মাৰি দিলে। লাঠিৰ প্ৰহাৰত কৃষ্ণই বেয়া পোৱা নাই, আনন্দহে পাইছে। কৃষ্ণই উঠি পেলাই বিপ্ৰক দেখি পেলাই খাটৰ পৰা নামি বিপ্ৰৰ চৰণত সেৱা কৰিছে। আৰু লক্ষীৰ সহিতে কৃষ্ণই বিপ্ৰৰ চৰণ ধুৱাই পেলাই সৎকাৰ কৰিছে, সেৱা ভক্তি কৰিছে আৰু সুধিছে যে আপুনি কেতিয়া আহিলে? আপুনি অহা একোৱেই নাজানিলে প্ৰভু, আপুনি আমাৰ দোষ ক্ষমা কৰিব। এইবুলি কৃষ্ণ লক্ষীয়ে প্ৰাৰ্থনা কৰিছে যে আপুনি বহু কষ্ট পালে, আপুনি এই সিংহাসনতে খন্তেক আপুনি বহি পেলাই অকণমান জিৰাওক। যে মোৰ এই বজ্ৰময় হৃদয়ত আপুনি যে লাঠি মাৰিলে, আপুনি বৰ কষ্ট পালে। কাৰণ বিপ্ৰৰ স্বভাৱতে চৰণ কোমল, যে আপোনাৰ চৰণৰ আঘাত কৰাত আপুনি বৰ কষ্ট পালে। যে চতুৰ্দশ লোক পালে মোৰ শৰীৰত তেখেতসকল বহে, যে মোৰ সমে আজি আপুনি চৰণৰ প্ৰহাৰে পবিত্ৰ কৰিলে। এইবুলি কৃষ্ণই কৈছে যে আপোনাৰ পাদোদকে তীৰ্থকো পবিত্ৰ কৰে, যে এই পদৰ জলেৰে আমাক পবিত্ৰ কৰিলে। এইবুলি ভিগুমুনিক কৃষ্ণই প্ৰাৰ্থনা কৰিছে। আৰু লক্ষীৰ মোৰ একান্ত ঈশ্বৰ, যে আপোনাৰ ধূলাৰে আমাৰ যিমানবিলাক পাপ আছিল সকলোবিলাক আপুনি নাইকিয়া কৰিলে। যে মোৰ হৃদয় লক্ষীয়ে কেতিয়াও এৰি নিদিয়ে। আপুনি যি চৰণৰ আঘাত কৰিলে, যে ইয়াৰ দোষ আপুনি ক্ষমা কৰিব। কৃষ্ণই এইবুলি কৈ হৃদয়ত বিপ্ৰৰ চৰণৰ ধূলি মলচিছে। আৰু ঊৰ্ধ্বলোম প্ৰান্তি শ্বেতবৰ্ণ হৈছে আৰু শৰীৰ উজ্জ্বলিত হৈছে। কৃষ্ণই লাহে লাহে ভিগুমুনিৰ চৰণ পিটিকি দিছে দোষ পাইছে বুলি। আৰু বিপ্ৰত ভকতি দেখি কৃষ্ণক আচৰিত মানিছে। আৰু বিপ্ৰৰ বৰ আনন্দ হৈছে, প্ৰেমত চকুৰ পৰা পানী পৰিবলৈ ধৰিছে, মুখৰ পৰা মাত নোলোৱা হৈছে। আনন্দত কৃষ্ণৰ সৎকাৰত তেখেতৰ আনন্দ হৈছে আৰু মুখৰ পৰা মাত নোলোৱা হৈ গৈছে। মনতে ভাবিছে যে এখেতেই আমাৰ বিপ্ৰ প্ৰকৃত দেও, যে জন্মে জন্মে তেখেতৰ চৰণত আমি ভক্তি কৰিম, সুদৃঢ় ভক্তি। যে চৰণৰ হন্তে কৃষ্ণই বিপ্ৰৰ চৰণত ধৰি আছিল, তেতিয়া বিপ্ৰই কৃষ্ণৰ চৰণ হস্তেৰে আঁতৰাই দিছে। আৰু লাজত বিপ্ৰই মৌন হৈ একো মাতবোল দিয়া নাই। মহা আনন্দ মনেৰে সন্তোষ হৈ তাৰ পৰা তেওঁ গুচি গৈছেগৈ। মাধৱে বলন্ত মোক কৃষ্ণ 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 বুলি সদায় সোমৰে যিটো জনে, জলহন্তে যেন পদ্ম নৰকৰ পৰাতাংক আপুনি উধাৰ ৰংগ মনে। এইবুলি কৃষ্ণই অৰ্জুনক কৈছে, যাৰ গুণ নাম স্মৰণ মাত্ৰকেই কালৰো এৰাই হাত, আন ঠাইত তাংক
খুজিবে নলাগৈ হিয়াত দেখা সাক্ষাৎ তেখেতক হিয়াত বিচাৰিলেই হ'ল কাই বাক্য মন চিতে গুৰুৰ আশ্ৰয়ত এনে মাধ্যমে আগবাঢ়িলে উত্তম হয় ইমানতে সবচন সেয়জনে আজিলৈ ৰাখিছে গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ কৃষ্ণ